নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সকলোৰে ঘৰতে হয়তো সৰিয়হ থাকে। আপোনাৰ ঘৰত থকা সেই সৰিয়হৰ পৰা আপুনি এমুঠি কেৱল সৰিয়হ লৈ আপুনি এই উপায়টো ঘৰতে কৰি ৰাখক। এই উপায়টো যদি আপুনি এমুঠি সৰিয়হেৰে কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, আপোনাৰ ভাগ্য জিলিকি উঠিব। আপোনাৰ ঘৰৰ পৰা নানা ধৰণৰ সমস্যা দূৰ হৈ পৰিব। মহালক্ষ্মীয়ে আপোনাৰ ঘৰত বসতি ল'বলৈ আৰম্ভ কৰিব। আপুনি কেৱল এমুঠি সৰিয়হ লৈ আপুনি এটা সৰু উপায় ঘৰতে কৰি আপোনাৰ ঘৰৰ এই স্থানত আপুনি সেই সৰিয়হ মুঠি থৈ দিয়ক। এনে কৰাৰ ফলত আপুনি আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ আপুনি ধনৱান হ'ব পাৰিব। আপুনি সকলোতে জয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপুনি শেষ পৰ্যন্ত চাই থাকিব। তেতিয়াহে আপুনি এই উপায়টোৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰিব। কেনেকৈ কৰিব, কি উপায় কৰিব আৰু ঘৰৰ কোন স্থানত আপুনি সৰিয়হ মুঠি থৈ দিব লাগিব, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত লক্ষ্মী দেৱীৰ নাম ধ্যান কৰিব। লগতে এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিলো। আৰু এনে ধৰণৰ উপায়সমূহ আৰু এটা নজনা কথা আপুনি প্ৰতিদিনে জানিবৰ বাবে অৱশ্যেই প্ৰতিজন দৰ্শকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত সৰিয়হেৰে যিটো উপায় কৰিবৰ বাবে শ্বেয়াৰ কৰিবলৈ গৈ আছো, এই উপায়টো কৰাৰ ফলত কেৱল সমস্যা দূৰ হোৱাই নহয়, আপোনাৰ ঘৰলৈ, আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ আগমনো হ'ব। প্ৰগতিৰ পথ আপোনাৰ মুকলি হৈ পৰিব। সম্পদ আৰু আপুনি সুস্বাস্থ্য লাভ কৰিবও পাৰিব। সেইবাবে আপুনি এই উপায়টো কৰাটো খুবেই জৰুৰী। সকলোৱে বিচাৰে জীৱনত তেওঁলোকে সুস্বাস্থ্য লাভ কৰাটো আৰু জীৱনত তেওঁলোকে সুখেৰে থকাটো প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। কিন্তু প্ৰিয় দৰ্শক, বহু সময়ত বহু ব্যক্তিয়ে বহু কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো তেওঁলোকে আকাংক্ষিত ফল পাবলৈ সক্ষম হ'ব নোৱাৰে। যদি প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি ক'ব খোজা এই উপায়টো যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে প্ৰিয় দৰ্শক, আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ আপুনি আকাংক্ষিত ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, যদি আপোনাৰ ঘৰখনত নেতিবাচক শক্তিৰে ভৰপূৰ হৈ আছে, তেন্তে সেই নেতিবাচক শক্তি ঘৰৰ পৰা দূৰ হৈ ঘৰলৈ ইতিবাচক শক্তি আগমন হ'ব। কাৰণ প্ৰিয় দৰ্শক, এজন ব্যক্তি বা এখন ঘৰত যদি নেতিবাচক শক্তিৰে ভৰপূৰ হৈ থাকে, তেন্তে সেই ব্যক্তিজনৰ ঘৰখনৰ সকলো সদস্যৰ জীৱনতে বিভিন্ন সমস্যা আহে আৰু বিভিন্ন বাধাই তেওঁলোকক লগ নেৰা হয়। সেইবাবে ঘৰত থকা, আপোনাৰ জীৱনত থকা সেই নেতিবাচক শক্তিসমূহ দূৰ কৰাটো খুবেই আৱশ্যক। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে, এই সকলো সমস্যাৰ পৰা যদি আপুনি মুক্ত বা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি এমুঠি সৰিয়হৰে এটা উপায় কৰি ঘৰৰ এই স্থানত আপুনি থৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ সেই সকলো সমস্যা দূৰ হৈ পৰিব। নেতিবাচক শক্তিয়ে আপোনাৰ ঘৰলৈ আহিবলৈ দূৰৰ পৰাই ভয় কৰিব। প্ৰিয় দৰ্শক, আমি আজিৰ ভিডিঅ'টোত আমাৰ পাকঘৰত থকা হালধীয়া সৰিয়হেৰে যিটো উপায় বিষয়ে ক'বলৈ গৈ আছো, এই উপায়টো এনেকুৱা চমৎকাৰী উপায়, যিটো উপায়ে আপোনাৰ জীৱনৰ সমস্যা দূৰ কৰি আপোনাক সকাহ দিব পাৰিব, আপোনাক উন্নতিও কৰি তুলিব। আপুনি কেৱল এমুঠি হালধীয়া সৰিয়হেৰে কৰিব পাৰে এই উপায়টো। তেন্তে প্ৰিয় দৰ্শক, আহক আমি সুন্দৰভাৱে জানি লওঁ আমাৰ পাকঘৰত থকা হালধীয়া সৰিয়হেৰে আমি কোনটো প্ৰতিক্ৰিয়া কৰি আমাৰ ঘৰৰ কোনটো স্থানত ৰাখিব লাগিব। প্ৰিয় দৰ্শক, উপায় কেইটাৰ বিষয়ে কোৱাৰ পূৰ্বে আপোনালোকক এটা কথা কৈ ল'ব খুজিছো, আমি এই উপায় কেইটা জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছে।
যদি আপুনি জ্যোতিষশাস্ত্ৰৰ কথা বিশ্বাস কৰে তেন্তেহে আপুনি ভিডিঅ'টোৰ জৰিয়তে এই উপায়কেইটা চাওক। যদি প্ৰিয় দৰ্শক আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত এই উপায়সমূহ বিশ্বাস নকৰে তেন্তে আপুনি ভিডিঅ'টো ইমানতে আধৰুৱা কৰিব পাৰে। কাৰণ বিশ্বাস নকৰিলে যিকোনো উপায় কৰি আপুনি কেতিয়াও সুফল পাব নোৱাৰিব। যদি বিশ্বাস কৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে আমি উপায়কেইটাৰ বিষয়ে জানি লওঁ। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শুকান গোবৰত অলপ আপুনি হালধীয়া সৰিয়হ আপুনি দি সেইখিনি জ্বলাই লৈ আপুনি গোটেই ঘৰখনত ইয়াৰ ধোঁৱা বিয়পাই দিব লাগে। এই প্ৰতিক্ৰিয়া কৰাৰ ফলত আপোনাৰ ঘৰত থকা নেতিবাচক শক্তি দূৰ হৈ পৰিব আৰু লক্ষ্মী দেৱীৰ কৃপাও আপোনাৰ ঘৰত বৰ্তি থাকিব। লক্ষ্মী দেৱীও আপোনাৰ ঘৰত বসতি ল'বলৈ আৰম্ভ কৰিব। সেইবাবে এনে উপায় আপুনি এমুঠি সৰিয়হ লৈ আপুনি কৰিব পাৰে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বহু সময়ত আমাৰ ঘৰৰ ভিতৰত কুদৃষ্টিৰে ভৰি থাকে। প্ৰিয় দৰ্শক, এই কুদৃষ্টি থকাৰ বাবে সেইখন ঘৰ প্ৰতিজন সদস্যৰ জীৱনলৈ বিভিন্ন সমস্যা আহিবলৈ আৰম্ভ কৰে আৰু সেই ঘৰখনৰ প্ৰতিজন সদস্যই সফলতা প্ৰাপ্ত কৰাত বহুতো সমস্যাৰ সন্মুখীন বাৰে বাৰে হ'বলগীয়া হয়। সেইবাবে আপুনি এই কুদৃষ্টিসমূহ আপোনাৰ ঘৰৰ পৰা দূৰ কৰাটো খুবেই আৱশ্যক। আপুনি তাৰ বাবে কৰিব পাৰে হালধীয়া সৰিয়হেৰে এই প্ৰতিক্ৰিয়াটো। এই প্ৰতিক্ৰিয়াটো কৰাৰ ফলত আপোনাৰ ঘৰৰ পৰা সেই কুদৃষ্টিসমূহ লাহে লাহে নিজেই নাইকিয়া হৈ পৰিব আৰু আপুনি কামত নিজেই সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। কোনো সমস্যা আপোনাৰ সফলতাৰ মাজলৈ নাহে। আপোনাৰ কামত কেতিয়াও বাধা হৈ কোনো সমস্যাই থিয় নিদিয়ে। ইয়াৰ বাবে আপুনি ঘৰৰ সকলো কোণতে হালধীয়া সৰিয়হ আপুনি ছটিয়াই থব। আপুনি যদি আপোনাৰ ঘৰৰ প্ৰতিটো ৰুম বা প্ৰতিটো ঠাইতে যদি আপুনি এমুঠি সৰিয়হ লৈ সেই সৰিয়হ লাগিলে বগা সৰিয়হই হওক বা ক'লাই হওক, যিকোনো জাতীয় আপুনি সৰিয়হ লৈ আপোনাৰ ঘৰৰ প্ৰতিটো কোঠালিত ছটিয়াই ৰাখিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ ভিতৰলৈ কুপ্ৰভাৱ কেতিয়াও আহিব নোৱাৰিব, সোমাব নোৱাৰিব কোনোদিনেই কুদৃষ্টি অৰ্থাৎ অপশক্তি। এনে কৰাৰ ফলত আপুনি কুদৃষ্টি ঘৰৰ পৰা নাইকিয়া কৰাৰ লগতে বাস্তু দোষৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। বাস্তু দোষো আপোনাৰ ঘৰৰ পৰা নাইকিয়া কৰিব পাৰিব। 3 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি ধনৰ অভাৱ দূৰ কৰিব বিচাৰে, ধন সম্পৰ্কীয় সমস্যাৰ পৰা যদি আপুনি পৰিত্ৰাণ পাব বিচাৰে তেন্তে আপুনি হালধীয়া সৰিয়হেৰে এই উপায়টো কৰিব পাৰে ঘৰতে। হালধীয়া সৰিয়হৰ যদি আপুনি সহায় লয় তেন্তে আপুনি ধনৰ অভাৱ দূৰ কৰি ধন টকা পইচা সম্পৰ্কীয় সমস্যাসমূহ কম দিনতে দূৰ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি যিকোনো এটা বৃহস্পতিবাৰে হালধীয়া সৰিয়হ আপুনি ল'ব লাগিব এমুঠিমান আৰু আপুনি এখন হালধীয়া কাপোৰ ল'ব লাগিব আৰু তাৰ পাছত আপুনি সেই হালধীয়া কাপোৰখনত সৰিয়হ মুঠি আপুনি দি দিব। তাৰ পিছত আপুনি কাপোৰখন এটা গাঁঠিত দি বান্ধি দিব। বান্ধি দিয়াৰ পাছত আপোনাৰ ঘৰৰ মূল দুৱাৰৰ সন্মুখতে আপুনি ওলোমাই ৰাখিব। ইয়াৰ ফলত আপোনাৰ ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ হৈ পৰিব। সকলো সমস্যাৰ সমাধান আপুনি কৰিব পাৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰৰ উপায়টোলৈ আগবঢ়াৰ পূৰ্বে আপুনি যদি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই তেন্তে অৱশ্যেই এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আপোনালোকৰ ওপৰত আশা কৰিলো। 4 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, যদি আপুনি কোনো কামত সফলতা হ'ব পৰা নাই, সফলতা পাব বিচাৰে কিন্তু আপুনি সেই কামত সফলতা লাভ কৰিব পৰা নাই, বাৰে বাৰে চেষ্টা কৰি আপুনি থমকি ৰৈ গৈছে, আধা বাটতে আপুনি ৰৈ গৈছে, তেন্তে আপুনি হালধীয়া সৰিয়হৰ সহায় লৈ এই উপায়টো কৰি সেই সমস্যাৰ পৰা মুক্ত
হ'ব পাৰিব। উপায়টো আপুনি লক্ষ্য কৰিব। প্ৰিয় দৰ্শক, বুধবাৰৰ দিনা আপুনি আপোনাৰ হাতৰ তলুৱাত আপুনি হালধীয়া সৰিয়হ লৈ আপুনি 108 বাৰ এই মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো আপুনি ধ্যান কৰিব। মন্ত্ৰটো হৈছে ওম নমো ভাগৱতে বাসুদেৱায় নমঃ। ওম নমো ভাগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। যদি প্ৰিয় দৰ্শক আপুনি বুধবাৰৰ দিনা নিজৰ হাতৰ তলুৱাত আপুনি সৰিয়হ লৈ আপুনি যদি এই মন্ত্ৰ জপ কৰে, ওম নমো ভাগৱতে বাসুদেৱায় নমঃ, এইদৰে আপুনি যদি 108 বাৰ জপ কৰে, তেন্তে আপুনি সফলতাত যি বাধা আহে সেই বাধা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক হালধীয়া সৰিয়হৰে কৰা 5 নম্বৰৰ উপায়টোৰ বিষয়ে। প্ৰিয় দৰ্শক, 5 নম্বৰৰ উপায়টো হৈছে, যদি আপুনি চাকৰি সম্পৰ্কীয় বিভিন্ন সমস্যাৰ লগত যুঁজি আছে, যদি আপোনাৰ ব্যৱসায়ত লোকচান হৈছে, তেন্তে আপুনি সৰিয়হৰ এই উপায়টোৰ সহায় ল'ব পাৰে। এই উপায়টো কৰাৰ ফলত আপোনাৰ চাকৰিত যি সমস্যাৰ সৈতে যুঁজি আছে, আপোনাৰ ব্যৱসায়ত যি ধন টকা পইচা লোকচানৰ সন্মুখীন হৈছে, সেই সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব, মুক্ত হ'ব পাৰিব, সমাধান আপুনি বিচাৰি পাব। লগতে আপুনি এই উপায়টো কৰাৰ ফলত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিও শক্তিশালী হৈ উঠিব। প্ৰিয় দৰ্শক, ইয়াৰ বাবে আপুনি হাতত এমুঠি সৰিয়হ ল'ব আৰু তাৰ পাছত আপোনাৰ ঘৰৰ যি মূল ব্যক্তি, সেই মূল ব্যক্তিগৰাকীয়ে মূৰৰ ওপৰৰ পৰা তললৈ সেই সৰিয়হ মুঠি লাহে লাহে পেলাই দিব আৰু তাৰ পাছত সেই সৰিয়হখিনি ঘৰৰ পৰা বহু দূৰণিত পেলাই থৈ আহিব, পেলাই দিব। ইয়াৰ ফলত আপোনাৰ যি চাকৰি ব্যৱসায়ত সমস্যাই দেখা দিছে, সেই সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব, সমাধান বিচাৰি পাব, যাৰ ফলত আপুনি সমস্যাসমূহ নিজেই লাহে লাহে দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। এইবাৰ আমি জানো আহক হালধীয়া সৰিয়হৰে কৰা 6 নম্বৰৰ শেষৰ উপায়টোৰ বিষয়ে। 6 নম্বৰৰ উপায়টো হৈছে, আপোনাৰ ঘৰত যদি সুখ সমৃদ্ধি বৰ্তি থকাটো বিচাৰে, শান্তিৰে বিৰাজ কৰাটো বিচাৰে ঘৰখনত, তেন্তে আপুনি দেওবাৰৰ দিনটোত এটা কাঁচৰ বাটিত আপুনি হালধীয়া কেইটামান সৰিয়হ ল'ব, এমুঠিমান আপুনি সৰিয়হ ল'ব। তাৰ পাছত আপুনি সেই সৰিয়হখিনি ঘৰৰ উত্তৰ পূব কোণত আপুনি ৰাখিব। আপুনি নিশ্চয় জানিব পাৰিলে ঘৰৰ উত্তৰ পূব কোণত কেনেকৈ আপুনি সৰিয়হ ৰাখিব লাগিব। প্ৰথমতে আপুনি এটা কাঁচৰ বাটি ল'ব, তাৰ পাছত আপুনি এমুঠি সৰিয়হ ল'ব, সৰিয়হখিনি আপুনি কাঁচৰ বাটিটোত দি তাৰ পাছত আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত আপুনি ৰাখি দিব। ইয়াৰ ফলত ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ শান্তি কঢ়িয়াই আনিব সেই উপায়টো কৰাৰ ফলত। লগতে আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত যদি বিভেদ আছে, হাই কাজিয়া হৈ থাকে, তেন্তে আপুনি এই উপায়টো কৰাৰ ফলত সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যি আপোনালোকৰ লগত সৰিয়হৰে কৰিব পৰা উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছিলো, এই 6টা উপায় আছিল। এই 6টা উপায় আপুনি সৰিয়হৰ দ্বাৰা কৰি আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি আপুনি সকলোতে জয় লাভ কৰিব পাৰিব। আপুনি অতি সহজতে এই উপায়কেইটা কৰিব পাৰিব। গতিকে আপুনি উপায়কেইটা কৰি চাওক, সুফল আপুনি অৱশ্যেই পাব। মনত বিশ্বাস ৰাখি আপুনি কৰক, তেতিয়া অৱশ্যেই সুফল আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিলো। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।